নমস্কাৰ প্ৰিয় দৰ্শক, যিসকল লোকৰ হাতত স্মাৰ্টফোন আছে তেওঁলোকৰ বাবে এই খবৰটো খুবেই গুৰুত্বপূৰ্ণ। মনোযোগেৰে এই খবৰটো শুনিব আৰু যিসকল লোকে এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে এই চেনেলটোত এটা ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। মোবাইলেই দিব আপোনাক ভূমিকম্পৰ সতৰ্কবাণী। এইদৰে মিলাই লওক মোবাইলৰ ছেটিংছ। প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্পক আমি বাধা দিব নোৱাৰোঁ যদিও প্ৰযুক্তিৰ সহায়ত আমি নিশ্চিতভাৱে এই দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিম। হয়, আপুনি ঠিকেই শুনিছে, আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ সহায়তে ভূমিকম্পৰ ফলত হ'ব পৰা যিকোনো ভয়াৱহ পৰিস্থিতিৰ পৰা নিজৰ লগতে আনকো ৰক্ষা কৰিব পাৰে। বিগত কিছুদিনত ৰাজ্যত সঘনাই আহিছে ভূমিকম্প। কেৱল ৰাজ্যতে নহয়, দেশৰ আন আন প্ৰান্ততো কিছুদিন ধৰি ইটোৰ পিছত সিটোকৈ কেইবাটাও ভূমিকম্প আহিছে। এই প্ৰাকৃতিক পৰিঘটনাৰ ফলস্বৰূপে যিকোনো সময়ত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ভূমিকম্পই যিকোনো সময়তে জীৱন আৰু সা সম্পত্তিৰো ক্ষতি কৰিব পাৰে। প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্পক আমি বাধা দিব নোৱাৰোঁ যদিও প্ৰযুক্তিৰ সহায়ত আমি নিশ্চিতভাৱে এই দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিম। হয়, আপুনি ঠিকেই শুনিছে, আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ সহায়তে ভূমিকম্পৰ ফলত হ'ব পৰা যিকোনো ভয়াৱহ পৰিস্থিতিৰ পৰা নিজৰ লগতে আনকো ৰক্ষা কৰিব পাৰে। স্মাৰ্টফোনটোত ভূমিকম্পৰ এলাৰ্টৰ ব্যৱস্থা থাকে। এই সুবিধাই মানুহক ভূমিকম্পৰ সহায়ত সতৰ্ক কৰি দিব পাৰে। মোবাইলত থকা এই ব্যৱস্থা অন হৈ থাকিলেই ভূমিকম্প হোৱাৰ পূৰ্বেই স্মাৰ্টফোনে আপোনাক সতৰ্কবাণী দিব পাৰে। বহু স্মাৰ্টফোনত মুভমেণ্ট সেন্সৰ আছে। এই সেন্সৰটোক এক্সেলৰমিটাৰ বোলা হয়। বহু স্মাৰ্টফোনত মুভমেণ্ট সেন্সৰ আছে আৰু এই সেন্সৰটোক এক্সিলেৰমিটাৰ বোলা হয়। ফোনৰ এই সেন্সৰে আনকি সামান্য কম্পনো অনুভৱ কৰিব পাৰে। যেতিয়া একে ঠাইতে একাধিক ফোন একেলগে কম্পন কৰে তেতিয়া এই তথ্য এটা কেন্দ্ৰীয় ছাৰ্ভাৰলৈ প্ৰেৰণ কৰে। তাৰ পিছত ছাৰ্ভাৰে ভূমিকম্প হৈছে নে নাই আৰু ইয়াৰ তীব্ৰতা কিমান সেয়া ধৰা পেলায়। যদি প্ৰকৃততে এনে কম্পন ভূমিকম্পৰ ফলত হয় তেতিয়া ছাৰ্ভাৰে আক্ৰান্ত অঞ্চলৰ লোকসকললৈ সতৰ্কবাণী প্ৰেৰণ কৰে আৰু এনে পৰিস্থিতিত আপুনি নিজৰ লগতে আন লোকসকলকো নিৰাপদ কৰি ৰখাৰ বাবে কিছু সময় লাভ কৰে। আপোনাৰ স্মাৰ্টফোনত ভূমিকম্পৰ এলাৰ্ট কাৰ্যক্ষম কৰি ৰাখিবলৈ কেইটামান পদ্ধতি অনুসৰণ কৰিব লাগিব। এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে প্ৰথমে ফোনৰ ছেটিংছলৈ গৈ ছেফটি এণ্ড ইমাৰ্জেঞ্চিত ক্লিক কৰক। ইয়াৰ পিছত আৰ্থকুৱেক এলাৰ্ট অন কৰক। আনহাতে আইফোন ব্যৱহাৰকাৰীয়ে প্ৰথমে ছেটিংছলৈ গৈ নটিফিকেশ্যনত ক্লিক কৰক। এতিয়া তললৈ স্ক্ৰল কৰি ইমাৰ্জেঞ্চি এলাৰ্ট অন কৰি লওক। ইয়াৰ পিছতেই আপুনি ভূমিকম্পৰ বতৰা লাভ কৰিব। উল্লেখ্য যে 2020 চনত গুগলে এণ্ড্ৰইড আৰ্থকুৱেক এলাৰ্ট ছিষ্টেম প্ৰৱৰ্তন কৰিছিল। 2023 চনৰ ছেপ্টেম্বৰ মাহত এই ব্যৱস্থা ভাৰতলৈ সম্প্ৰসাৰিত কৰা হয়। এই ব্যৱস্থাই এণ্ড্ৰইড ফোনটোক এটা সৰু ভূমিকম্প ডিটেক্টৰলৈ ৰূপান্তৰ কৰে। ফোনটোৰ এক্সিলৰমিটাৰে মাটিত হোৱা কম্পন ধৰা পেলায়। এই তথ্য গুগলৰ ভূমিকম্প ধৰা পেলোৱা ছাৰ্ভাৰলৈ প্ৰেৰণ কৰা হয়। এইদৰেই সাধাৰণ স্মাৰ্টফোনটোৱে সম্ভাৱ্য কোনো বিপদৰ সময়ত আমাৰ বাবে ত্ৰাণকৰ্তা হৈ পৰিব পাৰে।